আব্দুল দাদাই আমাৰ ঘৰুৱা কামত সহায় কৰে। এখেত আব্দুল দাদা আমি আহিলে আমাৰ ঘৰত কাম বনত সহায় কৰিব আহে। আজি ৰোজা ৰাখিও আমাৰ ঘৰত কাম কৰিব আহিছে। আজি মানে ৰোজা ৰাখিছে তথাপিতো দাদা এখেতৰ কথা মানে পেলাব নোৱাৰি আমাৰ ঘৰত আহিছে। আমি যেতিয়াই আহো তেতিয়াই আব্দুল দাদাক বিচাৰো। খুব ধুনীয়া মানে আমি যেতিয়াই আহিলেও এখেতকেই বিচাৰো। আমি এনেদৰে হিন্দু মুছলমান মিলি জুলি থাকো। আমি এনেকে মিলি জুলি থাকো কাম বন কৰি একেলগে। দাদা আহিলে সহায় কৰি দিয়ে, মোৰো সহায় হয়। ভাস্কৰক সৰু ভাইটিৰ নিচিনা বহুত ভাল পায় আব্দুলে। নিজৰ মানুহ যেন লাগে। মোক এনে কেনেকুৱা পায় আপোনালোকে? খুব ভাল পাওঁ, নিজৰ সৰু ভাইৰ দৰে ভাল পাওঁ। বহুত ভাল পায়। হয়, এয়াই আমাৰ অসম। যিটো ভিডিঅ' সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে, উক্ত ভিডিঅ'ই প্ৰমাণ কৰি দিছে যে অসমখন হৈছে ভিন্ন ধৰ্মাৱলম্বী লোকসকলৰ মিলন ভূমি। আৰু উক্ত ভিডিঅ'টো সামাজিক মাধ্যমত বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে, য'ত দেখিবলৈ পোৱা গৈছে অসমৰ এগৰাকী ভিডিঅ' ক্ৰিয়েটৰ ভাস্কৰ। আৰু ভাস্কৰৰ ঘৰত কাম কৰিব আহে মুছলমান আব্দুল। যেতিয়াই ভাস্কৰৰ পৰিয়াল ঘৰলৈ আহে তেতিয়াই দেখিবলৈ পোৱা যায় আব্দুলে ঘৰুৱা কামত সহায় কৰি দিয়ে, অৰ্থাৎ কাম বন কৰি দিয়াত সহায় কৰে এইগৰাকী মুছলমান আব্দুলে। আৰু মুছলমান আব্দুলে সৰু ভাইটিৰ নিচিনা ভাস্কৰক বহুত ভাল পায় বুলিও কৈছে ভিডিঅ'টোত।